যদি চাই ভাৰতক যদি আমি শক্তিশালী কৰিব বিচাৰো তেতিয়ালে আমাৰ ডিফেন্স শক্তিশালী হ'ব লাগিব আমাৰ সৈন্য বাহিনী শক্তিশালী হ'ব লাগিব আমাৰ বায়ু সেনা বাহিনীৰ মানে ফাইটাৰ প্লেন ভাল হ'ব লাগিব নেভিৰ ভাল ভাল জাহাজ থাকিব লাগিব তো সেই কাৰণে 2014 চনত ইয়াৰ পৰিমাণ মাত্ৰ 2 লাখ কোটি টকা আছিল ডিফেন্স স্পেন্ডিং আৰু আজি ডিফেন্স স্পেন্ডিং বাঢ়ি 6,83,000 কোটি টকা পাইছে গৈ গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰো যে কিমান স্কেলত আমাৰ কাম হৈছে এই আমি যেতিয়া অসমৰ মানুহ অসমৰ কথা লৈ তেনেকুৱা ধৰণৰ কথা আহি যায় যে অসমে কি পাইছে এতিয়া যদি মই আপোনাক সাধাৰণ ভাষা ক'ব যাওঁ যে ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আপোনালোকে যদি চাই তে আমাৰ যেটো ৰাসায়নিক যেটো আগতে আমাৰ নামৰূপৰ যেটো খাৰ কাৰখানা তাত এতিয়া ইউৰিয়া প্লান্ট আমি বহাবলৈ চেষ্টা য'ত 12.7 লাখ মেট্ৰিক টনৰ প্ৰডাকশন হ'ব আৰু তাৰ কাৰণে প্ৰায় 20,000 কোটি টকাৰ এটা ইনভেষ্টমেন্ট হ'ব 20,000 কোটি টকাৰ ইনভেষ্টমেন্ট মানে বহুত ডাঙৰ ইনভেষ্টমেন্ট গতিকে 20,000 কোটি টকা ইনভেষ্টমেন্ট হলে তাত বহুতে চাকৰি পাব তাৰ লগে লগে ইউৰিয়াৰ ক্ষেত্ৰত আমাৰ ইয়াৰ পৰা ইউৰিয়াৰ এক্সপোৰ্ট হ'ব মই আৰু এটা আপোনালোকক উদাহৰণ দি দিওঁ যে আমাৰ খসৰাসৰ এটা বদনাম মানুহে কৰে যে অসমক মাহী আইৰ চকুৰে চাইছে মানে কেন্দ্ৰীয় চৰকাৰে বুলি যে কিহৰ কাৰণে মাহী আইৰ চকুৰে চাইছে আমি নাজানো আগত চাইছিল নাচাইছিল কিন্তু আজিৰ দিনটোত নৰেন্দ্ৰ মোদী চৰকাৰে অসমক কোনোদিনে মাহী আইৰ চকুৰে চোৱা নাই মই আপোনালোকক এটা সাধাৰণ দিব পাৰো যে এটা তুলনা যে ট্যাক্স ডিভলিউশন যেটো ট্যাক্সৰ ক্ষেত্ৰত 2004 পৰা 2014 চনলৈ অসম চৰকাৰে টোটাল 10 বছৰত কেই টকা পাইছিল 64,000 কোটি টকা মই লামসাম কৈছো 64,000 crores মাত্ৰ পাইছে 10 ইয়াৰ্ছত আৰু আমাৰ চৰকাৰে 10 বছৰত 2,29,000 কোটি টকা দিছে এতিয়া ইয়াৰ পৰা অনুমান কৰিব পাৰে যে আমাৰ চৰকাৰে অসমখনক কিমান পইচা দিছে আজি আমাৰ যেটো গ্ৰান্ট ইন এইড যেটো 15 কমিশন 14 কমিশন বুলি যেটো আমি দৌৰাদৌৰি কৰো সেই পইচা কংগ্ৰেছ চৰকাৰৰ দিনত 2014 চনত 2004 চনৰ পৰা 63,000 crores আছিল আৰু এই পৰিমাণ বাঢ়ি এতিয়া 2,29,000 কোটি টকা হৈছে অলমোস্ট 1,80,000 কোটি টকা বেছি তো এই কথা বতৰাবোৰ আমাৰ অসমৰ কাৰণে ভাল হৈছে অসমৰ উন্নতি হৈছে আজি সেই কাৰণে বিটিএডি নিচিনা জায়গাটো ৰাস্তা ভাল হৈছে পাগলাদিয়াৰ ওপৰত ব্ৰিজ হ'ব পাৰিছে বাল্টিৰ ওপৰত ব্ৰিজ হ'ব পাৰিছে কিহৰ কাৰণে এইবোৰৰ কাৰণে গতিকে এই কথা বতৰাবোৰ আৰু আপুনি চাব যে আজি টুৰিজমৰ ক্ষেত্ৰত টুৰিজম নিউয়ৰ্কে যেতিয়া নিউয়ৰ্কৰ গোটেই বিশ্ব ভ্ৰমণৰ কাৰণে নিউয়ৰ্ক টাইমছ ওলাব তেতিয়া 4 নম্বৰ স্থানত তেওঁলোক গুৱাহাটী আহিব অসম কিহৰ কাৰণে আহিব যদি আপুনি চাব যে আমাৰ গুৱাহাটী এয়াৰপোৰ্ট ভাৰতবৰ্ষৰ পঞ্চম বিজিয়েষ্ট এয়াৰপোৰ্ট কেতিয়া বিজি হয় যেতিয়া মানুহ বাহিৰৰ পৰা মানুহ যেতিয়া আহিব তাৰ কাৰণে বিজি হৈছে গতিকে এই কথা বতৰাবোৰ আপুনি যদি ৰেলৰ ক্ষেত্ৰত চাই যে 2009 চনৰ পৰা 2014 চনলৈ অসমত ৰেল বাজেটৰ টোটাল পইচা দিছিল মাত্ৰ 2,000 কোটি টকা আমাৰ চৰকাৰখনে মাত্ৰ বিগত বছৰতে 10,000 কোটি টকা ৰেলৰ কাৰণে খৰচ কৰিছে আজি আমাৰ ৰেলত ডাবলিং দৈত্য ৰেল পথৰ কাৰণে আমাৰ আগতে আন্দোলন চলিছে এতিয়া দৈত্য ৰেলপথ হৈ গৈছে মানুহে গমে না গুৱাহাটীলৈ অলমোস্ট কমপ্লিট আৰু ডিব্ৰুগড়লৈ কাম চলি আছে তাৰ কাৰণে চৰকাৰে পুঁজি নিৰ্ধাৰণ কৰিছে তাৰ লগে লগে যে ইলেক্ট্ৰিক যেটো ব্যৱস্থা আপোনালোকে দেখিছে আগতে ইয়াৰ কাৰণে আন্দোলন হৈছিল কিন্তু আপোনালোকে কোভিডৰ টাইমত মোটামুটি সমগ্ৰ ৰেলপথ আমাৰ ইলেক্ট্ৰিফিকেশন কৰা হ'ল তাৰ লগে লগে অসমৰ প্ৰায় 50খন ষ্টেচনক অমৃত ষ্টেচন হিচাপে গঢ়ি তোলাৰ কাৰণে বিভিন্ন ধৰণে কাম কাজ কৰি থকা হৈছে গতিকে আমি যদি সমগ্ৰতাত চাব যাওঁ অসমত প্ৰায় 2600 কিলোমিটাৰ হাইৱে হৈছে আজি গোসাইগাঁৱৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈ তো অটল বিহাৰী বাজপেয়ী টাইমতে হোৱা ঠিক আছে আজি আপুনি 6 লেন হাইৱে দেখিছে গুৱাহাটীত তাৰ উপৰিও এতিয়া হেতু খোনাপুৰলৈ হ'ব ৰটাৰী হ'ব তাৰ লগে লগে কুৰুৱাত ব্ৰিজ হ'ব নাৰেংগীত তো এই গোটেই বিষয়বস্তুবোৰ আমি যেতিয়া চাওঁ নৰেন্দ্ৰ মোদী চৰকাৰে অসমখনক যি ধৰণে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে আজি এডভান্টেজ আসামো এই এডভান্টেজ আসামৰ জৰিয়তে অসমক অকল ভাৰততে নহয় সমগ্ৰ বিশ্বত আমাৰ এডভান্টেজ অসমত ইন্ডাষ্ট্ৰি কৰিলে কি এডভান্টেজ হ'ব পাৰে এই বিষয়টো আপোনালোকে ইতিমধ্যে প্ৰায় 3 লাখ কোটি টকাৰ এগ্ৰিমেন্ট হ'ব এমইউ হ'ব টাটা 27,000 কোটি টকা ইনভেষ্টমেন্ট কৰাৰ পিছত
আজি আপোনালোকে দেখিছে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইনফোচিছৰ নিচিনা কোম্পানীও আজি ইয়াত আহিব